আমি অলপ এই বিষয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু শিল্পী সমাজ থকাৰ কাৰণে আজিৰ এই তাৎপৰ্য দিনটো আমি কিয় পালন কৰিব গৈ আছো এই বিষয়ে ছাত্ৰ ছাত্ৰীসকল আৰু শিল্পী সমাজে কথাটো অলপ হ'লেও আপনাদের একটা সাংস্কৃতিক একটা কালচার ইউনিভার্সিটির একটা কালচার আছে সাংস্কৃতিক একটা বিভাগ আছে সেই কারণে তোমালোকক পাই মই 5 মিনিট সময় পাই অলপ ধৈর্য ধৰি শুনিবে যে আজি যিজন মহান ব্যক্তি আমি 90 জন্ম জয়ন্তী পালন কৰি আছো সকলোৱে হয়তো নাজানে যে আজি কিহৰ কাৰণে এই গানখিনি বাজি আছে তাৰ কাৰণে আপোনালোকে জানে আমাৰ অবিভক্ত গোৱালপাৰা জিলা নহয় যেতিয়ালৈকে গোৱালপাৰীয়া ভাষা অসমত বা পৃথিৱীত কোনো নামাকৰণ নাছিল এজন মানুহৰ কাৰণে এজন ব্যক্তিৰ কাৰণে স্বৰ্গীয় প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউৰ কাৰণে আজি আমাৰ গোৱালপাৰীয়া লোকগীত গোৱালপাৰীয়া ভাষা গোৱালপাৰীয়া জনগোষ্ঠীৰ যি পৰিচয় আমি এজন ব্যক্তিৰ কাৰণে পাইছো তেখেত 1934 চনত আমাৰ পশ্চিমবংগৰ কলিকতাত জন্মগ্ৰহণ হৈছিল আজিৰ এই 3 তাৰিখত 3 অক্টোবৰৰ দিনা তেখেতে তাতে প্ৰাইমাৰী শিক্ষা অৰ্জন কৰি হেকলৈকে তেখেতৰ আমাৰ ৰাজপৰিয়াল হৰিপুৰত তেখেতে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে আৰু হায়াৰ ছেকেণ্ডাৰী পৰা তেখেতে আধুনিক গীত চৰ্চা কৰিছিল হেকলৈকে তেখেতে ভাবিলে যে আমি গোৱালপাৰীয়া ভাষা মানুহ আমি আধুনিক ৰবীন্দ্ৰ সংগীত আমার তেনেকুৱা গুণভূত নাছিল তাৰ কাৰণে তেখেতে কৰিলে আমাৰ অবিভক্ত গোৱালপাৰাৰ যিখিনি ঘায়ে ঘূৰে নাওখেলৰ গীত ধোৱা ডাঙৰ গীত বাউলৰ গীত বিহু গীত বিয়া গীত গোটেইখিনি মুকলি তেখেতে গোৱালপাৰীয়া লোকগীতেৰে নামাকৰণ দি তেখেতে ধাৰাবাহিক ডুবুৰী বৰা শদিয়ালৈকে গীত গাই 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 1962 চনত স্বর্গীয় প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউ আমাৰ ৰেডিও মাতিলে ইয়াৰ আগতে এবাৰ মাতিছিল তেখেতে অনুৰোধ কৰা হৈছিল আমাৰ অসমৰ বিভিন্ন সচেতন নাগৰিকে অনুৰোধ ৰাখিছিল বাইদেউ আপুনি যদি অসমৰ নাগৰিক অসমৰ কিছু বহবাদ কৰে আপুনি ৰেডিঅ'ত নহ'লে অসমীয়া গীত কৰিব লাগিব তেতিয়া প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউ কৈছিল যিটো মই গৰ্ভধাৰণ কৰিছো যিটো মই পেটত ৰাখিছো অৰ্থাৎ গোৱালপাৰীয়া ভাষা আৰু গোৱালপাৰীয়া লোকগীত যদি গোৱালপাৰীয়া ভাষাত গীত গাবলৈ দিলে কোনো কথা নাই মই গড়লৈ গুচি যাওঁ তথাপি মই অসমীয়াত নাগাওঁ মই গোৱালপাৰীয়াতেই কওঁ তেতিয়া আকৌ আমাৰ সেই মহান ব্যক্তিজন গৰিবলৈ ঘূৰি আহি তেতিয়া 1962 চনত আকৌ তেখেতক আমাৰ ৰেডিঅ' অল ইণ্ডিয়া ৰেডিঅ'ত তেখেতক সুবিধা কৰি দিলে তেতিয়া গোটেই ভাৰতবৰ্ষত তেখেতৰ একবাৰ হৰি বলৱৰ ৰচনা তেখেতৰ এই গানটো গোটেই পৃথিৱীত জনপ্ৰিয় হৈ গ'ল আৰু শেষত 1956 চনত গুৱাহাটীত জজফিল্ডত স্বৰ্গীয় ভূপেন হাজৰিকাদেৱৰ লগত তেখেতে কেইবাটাও গীত ৰচনা কৰে আৰু তেখেতৰ লিখা কেইটা চলচ্চিত্ৰ আমাৰ এই প্ৰতিমা পাণ্ডে বাইদেৱে দুটা গান তেখেতৰ এই চলচ্চিত্ৰত অভিনয় আৰু গীত গাইছিল শেষত 1975 চনত তেখেত হুজুৰ কলকাতাত ভূপেন হাজৰিকাদেৱৰ লগত গৈ তেখেতে গোৱালপাৰীয়া লোকগীতৰ শিল্পী হিচাপে স্বীকৃতি পায় আৰু 1976 চনত তেখেতে গুৱাহাটী অনাতাঁৰ শিল্পীৰ ঘোষণাপত্ৰ আৰু তেখেতে স্বীকৃতি পায় এই মহান ব্যক্তিজনক আমি গৌৰৱ কৰাৰ কাৰণে ধুবুৰী জিলা আমাৰ ডিজিটেল মিডিয়া উদ্যোগত আজি হয়তো সেই মহান ব্যক্তিজনক আমি হয়তো 90তম যি জন্মবাৰ্ষিকী আমি পালন কৰিবলৈ গৈ আছো আজি আমাৰ এই শিৱখনত আমাৰ বিলাসীপাৰা পূব সমষ্টিৰ অতিকৈ প্ৰিয় বিধায়ক শামসুল হুদা ডাঙৰীয়া আমাৰ মাজত উপস্থিত পাই আমি তেখেতক এই গোৱালপাৰীয়া কলাকৃষ্টি যে তেখেতে যে ভাল পায় আমাৰ সমাজত আজিও যে গোৱালপাৰীয়া কলাকৃষ্টিৰ প্ৰচলন আছে তেখেতে আমাৰ এই সভাত আহি তেখেতক আমি কলাগৰ শৰাই আগবঢ়াইছো লগতো আমাৰ
উকিলা শৰ্মা অসমৰ জনপ্ৰিয় গায়ক আমাৰ লগত আছে আমিনুল ইছলাম তেখেতো আমাৰ জনপ্ৰিয় গায়ক লগতে হুতুম হৰিপুৰৰ পৰা আলতাফ হুছেইন আপোনালোকে জানে কিছুদিন আগত এটা গীতক লৈ তেখেতে লাষ্ট জেল খাটিব বুলি অভিযোগ এইখিনি জনপ্ৰিয় শিল্পী সমাজত আমি আজি সকলোকে শ্ৰদ্ধা জনাই সকলোকে হয়তো আমি এই আপোনালোকে যে আমাৰ এই ডিজিটেল মিডিয়া উদ্যোগত 90তম পত্ৰিকা পাণ্ডে বৰুৱা জন্ম জয়ন্তীত যে আপোনালোকে সহযোগিতা কৰিছে ইয়াৰ কাৰণে আপোনালোকে সকলো শিল্পী সমাজ আৰু বাদকসকলক আৰু গোৱালপাৰীয়া কলা কৃষ্টি প্ৰেমীসকলক দীৰ্ঘায়ু কামনা কৰি আমি আমাৰ ডিজিটেল মিডিয়া উদ্যোগৰ ফালৰ পৰা মই মোৰ বক্তব্য সামৰিছোঁ। আসসালামু আলাইকুম, নমস্কাৰ।